ছাত্ৰ ছাত্ৰীসকল আজি আমি আহি গলো এক্সাৰসাইজ 1.2 ৰেশনাল নাম্বাৰৰ ক্লাস 8ৰ এতিয়া আমি কেনেকৈ আমি কৰিম যে সংখ্যা ৰেখাত কেনেকৈ লিখে হেতু আমি চাই লওঁ আহা এটো যদি আমি এটা 1 নম্বৰটো চাওঁ 1 নম্বৰটো কাৰণে আমি কি সংখ্যা ৰেখা আঁকিব লাগিব সংখ্যা ৰেখাটো আগত আঁকি লওঁ তাৰ পিছত মই বুজাই আছো লাহে ধীৰে এতিয়া চোৱা কি কৈছে 9/5 এটা 9/5 আগত কি প্লাস চিন আছে বা নেগেটিভ চিন নাই নেগেটিভ চিন নাথাকিলে কি হয় তোমাৰ নাম্বাৰ লাইনৰ বা সংখ্যা ৰেখাৰ সোঁফালে যাব গুটেকিটা এতিয়া চোৱা তলৰটো চাবা হৰৰটোৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ ভাগ হ'ব ইয়াত পাঁচটা ভাগ কৰিছে একক মানে পাঁচটা ভাগ কৰিছে 0 1ক কি কৰিছে 0 to 1ক মানে পাঁচটা ভাগ কৰিব লাগে পাঁচটা ভাগ কৰি লওঁ 1 2 3 4 5 ঠিক আছে গুটেকিটাতে লিখা 1/5 2/5 3/5 4/5 5/5 5/5 মানে 1 ঠিক আছে এটা 9/5 কৈছে তাৰ কাৰণে আমি কি কৰিব লাগিব 6/5 7/5 8/5 9/5 6/5 7/5 8/5 9/5 হৈ গল আমাৰ এটো আমাৰ হৈ গল 9/5 ইয়াৰ পৰা ইয়ালে লগাই দিয়া বস্তুটো এইটো তোমাৰ সার্কেল কৰি এটো এনেকে সার্কেল কৰি দিয়া ঠিক আছে ইয়াত তুমি ওপৰত লিখিব পাৰা 9/5 হৈ গল আমাৰ আনসাৰ এটো 1 নম্বৰ আনসাৰ ঠিক আছে ঠিক তেনেদৰে মই আৰু এটা দেখুৱাই দিম তোমাৰ এটোই দেখুৱাই দিও 2 নম্বৰটো দেখুৱাই দিও বাকি কিটা তোমালোকে নিজে কৰিব পাৰিবা ঠিক আছে ফাৰ্ষ্টত আমি 2 নম্বৰ লিখি লওঁ আৰু সংখ্যা ৰেখাটা ড্ৰ কৰি লওঁ এবাৰ চোৱা সংখ্যা ৰেখা ড্ৰ কৰিম কোনফালে বাওঁফালে কাৰণ আমাৰ ধনাত্মক সংখ্যাখিনি থাকে হল শূন্যৰ সোঁফালে আৰু ঋণাত্মক খিনি থাকে বাওঁফালে এটা শূন্যটো ইয়াত বহালে বাওঁফালে আহি থাকিব 13টা ভাগ হ'ব দেখিছানে 13টা ভাগৰ দু ভাগ 1 2 3 4 বেছি দিব নালাগে 1/13 2/13 3/13 4/13 কিয় বেছি দিয়া নাই কাৰণ আমি পালোই এইটো সোয়া 2/13 এইটো ইয়াৰ পৰা ইয়াত লগাই দিয়া -2/13 লিখি দিয়া হৈ গল আনসাৰ হৈ গল আমাৰ বুজি পালা ঠিক তেনেদৰে নেক্সট কৰি দিছো আৰু এটা 3 নম্বৰ -5/9 মাইনাসত আছে যেহেতু আমি লেফট সাইডে লৈ যাম ঠিক আছে 0 কেইটা ভাগ হ'ব 7টা ভাগ হ'ব 1 2 3 4 5 6 7 এতিয়া 1/-1/7 -2/7 -3/7 -4/7 -5/7 -6/7 আৰু -7/7 বা 1 লিখিলে হল আমাৰ কি লাগে হল 5/7 5/7 ক'ত আছে এইটো 5/7 ইয়াত আছে এইটো তুমি ইয়াতে ইয়ানেকে কৰি লগাই দিয়া আৰু ওপৰত লিখি দিয়া -5/7 হৈ গল আনসাৰ আমাৰ হৈ গল এনেকে সংখ্যা ৰেখাত কৰিব লাগে ঠিক আছে বাকি দুটা তোমালোকৰ ওপৰত এৰিলো এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া আহি গল 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নত কি কৈছে তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো পাঁচটাকে পৰিমেয় সংখ্যা লিখা পৰিমেয় সংখ্যাটো অসংখ্য থাকে আমি সব কেনেকৈ কৰিম ফাৰ্ষ্টত -3/5 আছে আৰু 1/3 আছে এই দুটা এনেকৈ লিখাৰ কাৰণ আছে কাৰণ চোৱা দুইটাৰে হৰ কি আছে বেলেগ বেলেগ আছে এই দুইটা হৰ একেলগ কৰি ল'ব লাগিব বা ইহঁতৰ লহাগু লৈ ল'ব লাগিব ঠিক আছে -3/5 আৰু 1/3 5 আৰু 3 ৰ লহাগু কিমান হ'ব 5 আৰু 3 ৰ লহাগু হ'ব 15 দুইটাতে 15 হৰত লিখি লওঁ 15 এতিয়া 5 ৰ লগত কিমান ইনটু কৰিলে 15 হ'ব 3 আৰু 3 ৰ লগত 5 ইনটু কৰিলে 15 এতিয়া যিমান হৰৰ লগত কৰিছা লবৰ লগতো হিমানে কৰি দিয়া -9 আৰু এফালে হ'ব 5 হৈ গল ঠিক আছে এতিয়া আমি এটাকে কি লিখিম আমি -3 আৰু 1/3 ৰ মাজৰ 1/3 ৰ মাজৰ যিকোনো পাঁচটা বা যিকোনো নিলিখিলেও হয় যিকোনো পাঁচটা
বা মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ল পৰিমেয় সংখ্যা হৈছে কি লিখিব পাৰা ইয়াৰ পৰা মাজত থকা কিটা কি থাকিব পাৰে -8/15 7/13 -6/13 লিখিলেই হ'ল মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো 7/15 তাৰ পিছত -4/15 তাৰ পিছত 1/15 3/15 আৰু 4/15 এইকেইটা লিখিব পাৰো চোৱা এইকেইটা মাজতে আছে -9 আৰু 5 ভিতৰত থাকিলেই হ'ল -9 পৰা আৰম্ভ কৰা নাই আমি -7 পৰা আৰম্ভ কৰিছো আৰু ইফালে 4 লৈকে সমাপ্ত কৰি দিছো ঠিক আছে ঠিক তেনেদৰে তোমালোকে 2 নম্বৰটো কৰিবা 2 নম্বৰটো সেম হয় 2 নম্বৰটো একোই নাই 2 নম্বৰটো ডাইৰেক্ট কৰিব পাৰিম -1/3 0/3 1/3 2/3 3/3 কেটা হ'ল পাঁচটা হৈ গ'ল ক্লিয়াৰ এটো হৈ গ'ল একদম ইজি আছিলে এতিয়া তোমাৰ আহি যাব 3 নম্বৰটো চাবা অলপ -5 লিখি ললো ইয়াত আৰু -4 ইয়াত লিখি ললো এই দুটাৰ ভিতৰত কি থাকিব পাৰে এতিয়া তোমালোকে এটা কাম কৰিব লাগিব ইহঁতৰ তলত 1 1 আছে ধৰি জানো আমি আগত লিখি লওঁ -5/1 ইনটু -4/1 ইনটু এতিয়া চোৱা কেই ঘৰ কৈছে ইয়াত পাঁচটা পৰিমেয় সংখ্যা ওলাব দিছে এই কাৰণে আমি এই হৰকেইটাৰ লগত 6 পূৰণ কৰিম বুজি পাইছা যদি তোমালোকৰ 4টা কয় 5টা কৰিবা আৰু 5টা ক'লে 6 দি পূৰণ কৰিবা ঠিক আছে এতিয়া 5 6 গুণ কিমান 30 -30/6 আৰু তলত হ'ব কিমান কিমান হ'ব -24/6 এতিয়া চোৱাচোন ইয়াৰ মাজত তোমালোকৰ 5টা লাগে 5টা ওলাই গ'ল কি হ'ব -29/6 -28/6 27/6 26/6 আৰু -25 হ'বতো 25/6 হৈ গ'ল এইকেইটা 5টা পৰিমেয় সংখ্যা বুজি পালা টেকনিকটো এনেকুৱা যদি থাকে তেতিয়াহ'লে তলত ধৰি ল'বা 1 এটা আছে আৰু হৰটোক আমি কি কৰিম যদি 5টা ওলাব দিয়ে 6 বুলি লিখিম আৰু 6টা ওলাব দিলে 7 দি পূৰণ কৰি ল'ম ঠিক আছে আমাৰ এই 5টা পৰিমেয় এটাকে লিখি দিওঁ ইয়াতে 5টা কাৰ মাজত এটো লিখি লোৱা যে -5 আৰু -4ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হৈছে এইকেইটা লিখি দিয়া -29/6 -28/6 -27/6 -26/6 আৰু -25/6 ক্লিয়াৰ হৈছে এতিয়া তোমালোকে 4 নম্বৰটো নিজে কৰিবা চোৱা -3 আৰু 7ৰ মাজত কি কৰিবা এলচিএম ওলাই ল'বা এলচিএম ওলালে কিমান হ'ব 21 হ'ব ঠিক আছে মই তোমালোকক এলচিএমটো ওলাই দেখাই দিছো এই 3 নম্বৰটো সকলে পাৰিবাই এতিয়া মই 4 নম্বৰটো অলপ দেখুৱাই দিছো কেনেকৈ কৰিবা 4 নম্বৰটো এনেকৈ পাতি ল'বা -2/3 মাইনাছ কাটি দিবা একো নাই তাৰ পিছত 3/7 কৰিবা 4 নম্বৰটো এতিয়া 2/3 ইনটু দিয়া 3/7 ইনটু দিয়া এতিয়া চোৱা 3 আৰু 7ৰ এলচিএম কিমান হ'ব 21 হ'ব 3 7 গুণ 21 এনেকৈ চাই ল'বা 3 লগত 7 পূৰণ কৰিলে 21 হ'ব যদি আমি হৰৰ লগত 7 পূৰণ কৰিছো লবৰ লগতো 7 পূৰণ কৰিম 14 হ'ব ইয়াত 7ৰ লগত 3 পূৰণ কৰিম 21 হ'ব 3 লগত 3 পূৰণ কৰিম 9 হ'ব ওলাই গ'ল আমাৰ কি ওলাই গ'ল 9 ৰ পৰা 14 লৈকে কেইটা 5টা পাবা 10 11 12 13 14 10 11 12 13 ওকে এটোত অলপ এটা ভেজাল আছে কি চোৱা 10 11 12 13 লৈকেহে পাৰিবা 14 লিখিব নোৱাৰা বা 9 লিখিব নোৱাৰা
9টো লিখিব নোৱাৰা বা 14 ইয়াত লিখিব নোৱাৰা সেইকাৰণে ইয়াত কি কৰিব লাগিব ইয়াত আৰু এটা বস্তু কৰিব পাৰা ইকুৱেল টু 14/21 * 2 এখিনি মই মুছি লৈছো ওপৰখিনি কিয় কৰিবা এইটো কাৰণ অলপ বহাব লাগিব আমাৰ কাৰণ আমাৰ 5টা হোৱা নাই into 2 দুইটাতে 2 ইনটু কৰি দিবা 21 2 যা কিমান হ'ব 42 ওপৰত হ'ব কিমান 28 আৰু ওপৰত কিমান হ'ব 18 আৰু এফালে হ'ব 42 এতেকে 5টা পৰিমেয় সংখ্যা কি হ'ব লিখি দিলে হ'ল 19/42 20/42 21/42 22/42 আৰু 23/42 অসংখ্য আছে ঠিক আছে হৈ গ'ল আমাৰ এই 4 নম্বৰটো মই কৰি দিলো এতিয়া 3 নম্বৰলৈ যাম এতিয়া 3 নম্বৰটোত চোৱা কি কৈছে -2/5 -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো 5টা পৰিমেয় সংখ্যা লিখা এটা -2/5 তকৈ সৰু আৰু 1/2 তকৈ সৰু যিকোনো 5টা পৰিমেয় সংখ্যা লিখিব লাগে এই সেম হয় তোমালোকে আগত কি কৰি ল'ব লাগিব -2/5 লিখি ল'ব লাগিব আৰু ইফালে 1/2 লিখি ল'ব লাগিব ঠিক আছে তাৰ পিছত -2/5 ইনটু কৰি ল'বা আৰু ইফালে 1/2 ইনটু কৰি ল'বা আৰু 5 আৰু 2 ৰ এলচিএম কিমান হেতু ওলাই ল'ব লাগিব 5 আৰু 2 ৰ এলচিএম 10 5 আৰু 2 ৰ এলচিএম 10 এটা 5 ৰ লগত 2 ইনটু কৰিলে 10 হ'ব আৰু 2 ৰ লগত 2 ইনটু কৰিলে -4 হ'ব এফালে 5 ইনটু কৰিলে 10 হ'ব এফালে 5 ইনটু কৰিলে 5 হ'ব ওকে এতিয়া চোৱা আমাৰ ওলাই গ'ল কি ওলাই গ'ল চোৱা আমাৰ 5টা লাগে 5টা পৰিমেয় সংখ্যা লাগে এটুতকে ডাঙৰ হ'ব লাগিব আৰু এটুতকে সৰু হ'ব লাগিব তেতিয়া হলে কি হ'ব ডাঙৰ -4 তকৈ ডাঙৰ -3 -3 -2 -1 0 -3 -2 -1 1 2 3 4 লৈকে লিখিব পাৰিম আমাৰ যিকোনো 5টা লাগে তোমালোকে যিকোনো 5টা ইয়াৰ পৰা লিখি দিয়া 1 2 3 4 5 যিকোনো 5টা লিখি দিলে হ'ল এতেকে -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু 5টা পৰিমেয় সংখ্যা হৈছে কি লিখিব পাৰিবা -3/10 কাৰণ এইটো -2/5 তকৈ ডাঙৰ -2/10 তাৰপিছত লিখিব পাৰা 1/10 তাৰপিছত 2/10 আৰু 4/10 এইটো আনসাৰ হৈ গ'ল ক্লিয়াৰ হৈছে আমাৰ আজি ৰেচনেল নাম্বাৰ 1.2 এক্সাৰসাইজ শেষ হৈছে আৰু ইয়াৰ লগে লগে আমাৰ চেপ্টাৰ 1ও শেষ হৈছে তোমালোকৰ যদি অংককিটা মই আজি যিমানখিনি বুজালো একেবাৰে ফাৰ্স্ট ভিডিঅ'ৰ পৰা আজিলৈকে যদি অলপো বুজি পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ ক্লাস 8ৰ গোটেইখিনি মই অংক ইয়াতে বুজাম ঠিক আছে ধন্যবাদ